দেশ তথা জাতির উন্নতির কারণে আগবাঢ়ি অহা বন্ধুসকল তথা আৰু ইয়াত উপস্থিত থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ৰক্ষক আৰু সন্মানীয় আদৰৰ মৰমৰ সংগঠনী বন্ধুসকল এটা কথা নিশ্চিত হৈছে ২৬ত আমি ঢকুৱাখানাৰ পৰা বিধায়কজন পাম নিশ্চিত। আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক অমিত গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইয়াৰ পিছতে অসম প্ৰদেশ ঢকুৱাখানা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীনাক্ষী গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে অন্যতম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক প্ৰসেনজিৎ চৌধুৰী ডাঙৰীয়াক এখনি চেলেং কাপোৰেৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ মহিলা কংগ্ৰেছ কমিটিৰ ৰূপাঞ্জলি ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি যোগদান কাৰ্যসূচী কমিটিৰ জইণ্ট চেয়াৰপাৰ্চন জলিন বৰগোহাঁই ডাঙৰীয়াক এখনি চেলেং কাপোৰ বিষয়ববীয়াসকল সন্মানীয় আজি ব্লকখন নতুনকৈ এপইণ্টমেণ্ট দিয়া ঢকুৱাখানা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া ডাঙৰীয়া, আজি ইয়াত উপস্থিত হোৱা আমাৰ 10টা ব্লক 86 মণ্ডলৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় আজি আমাৰ দলৰ প্ৰতি অতিশয় যোগদান কৰি অহা সন্মানীয় ব্যক্তিসকল, আমি সকলোৱে গম পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে দায়িত্ব লোৱাৰ পিছত অসমত যি ৰাজনৈতিক পৰিৱৰ্তন হৈছে, এই ৰাজনৈতিক পৰিৱৰ্তন হিচাপে গোটেই অসমৰ গৌৰৱ গগৈৰ ক্ষেত্ৰত দিয়া যি ইচ্ছা প্ৰকাশ কৰিছে তাৰ কৰ্তৃত্বত আজিও লখিমপুৰ জিলাত কংগ্ৰেছৰ উদ্যোগত আজি ঢকুৱাখানা ব্লক কংগ্ৰেছৰ প্ৰাংগণত আমি আজি এটা বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষকৈ ইয়াত আহি যিসকল মানুহে মনোৰঞ্জন পেগু, মনোজ দলে, আনন্দ দলে হৈছে বিজেপি ধানধৰা পঞ্চায়ত অন্তৰ্গত দলৰ পৰা আহিছে অজয় পেগু, আমি অনুৰোধ কৰিছোঁ ইয়াত নাম উল্লেখ কৰাৰ লগে লগে আপোনালোক। ইয়াৰ পিছত আমাৰ যুগলতা পেগু গণশক্তি দলৰ পৰা আহিছে ধানধৰা পঞ্চায়ত। মণ্ডলৰ পৰা যিসকল ব্যক্তি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শত ভালকৈ যোগদান কৰিব আহিছে তেখেতসকলৰ নাম মই ঘোষণা কৰিম। মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি ললিত পেগু ডাঙৰীয়াক নাম ঘোষণা কৰাৰ লগে লগে সকলোকে একেলগে দায়িত্ব লৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ললিত পেগু ডাঙৰীয়া দীনানাথ দলে, পুষ্প দলে, ৰাহুল দলে